দাঁতৰ প্ৰব্লেম কিয় হয় সৰু সুৰা বিষ হলে ডাঙৰ বিষ হলে ইয়াৰ সলিউশন কি কৰিব এই গোটেইবোৰ কথা আজি জানিম আৰু শেষত আমি জানিম নেচাৰেল টুথ পাউডাৰ আমি কেনেকে ঘৰতে সহজতে কেইটামান বস্তুৰে বনাই লব পাৰো যি টুথ পাউডাৰ ইউজ কৰিলে আপোনাৰ দাঁতত প্ৰব্লেম হ'ব নোৱাৰে সৰু ল'ৰা ছোৱালীৰ পৰা এজত সকলেও এই টুথ পাউডাৰ ইউজ কৰি থাকিব পাৰে দাঁতৰ বহুত প্ৰব্লেম নাইকিয়া হ'ব ইয়াৰ উপৰি দাঁতত বহুত বেনিফিট পাব আপোনালোকে সো এই ভিডিঅ'ত আজি গোটেইখিনি ইয়াত কভাৰ কৰা হ'ব দাঁতৰ বিষ কিয় হয় জেনেৰেলি ভালকৈ দাঁতকেইটা টেক কেয়াৰ নকৰাৰ কাৰণে হয় আমি সকলোৱে ব্ৰাছ কৰাটোৱে যথেষ্ট হয় জানো দাঁতৰ কাৰণে দাঁতত কেভিটি তেতিয়া হয় যেতিয়া মুখৰ ভিতৰ আহাৰ লগত মিলি এচিড বনায় আৰু দাঁতৰ এনামেল নষ্ট কৰি দাঁত ফুটা পৰ্যন্ত কৰিব পাৰে ইয়াৰ কাৰণে দাঁতৰ বিষ সেনসিটিভিটি আৰু দাঁত বেয়া অৱস্থালৈ যাব পাৰে ইনফেকশন হ'ব পাৰে কিছু অন্য কাৰণ থাকে দাঁত বেয়া হোৱাৰ লাইক খোৱাৰ পিছত মুখৰ ভিতৰখন ভালকৈ ক্লিন নকৰা বেছি মিঠা খোৱা ইয়াৰ উপৰিও দাঁত ভালকৈ ক্লিন নকৰিলে দাঁতৰ প্লাগ টাৰ্টাৰ এইবোৰ হয় যাৰ কাৰণে গামছ প্ৰব্লেমৰ ৰিস্ক বাঢ়ি যায় দাঁতৰ প্ৰব্লেমৰ কিছু মেইন কাৰণ দাঁত ভালকৈ সাফা নকৰা মুখৰ ভিতৰত থকা হাৰ্মফুল বেক্টেৰিয়া দাঁতৰ এনামেল নষ্ট হৈ যোৱা গামছ প্ৰব্লেমত দাঁতবোৰ উইক হৈ যায়